নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। ফাইনেলি আপোনালোকৰ কাৰণে এটা বহুত ডাঙৰ ভাল খবৰ আহি গ'ল। ADR 3.0 যিখন সঠিক চিলেবাছ, যিটো কাৰেক্ট চিলেবাছ, সেইখন বৰ্তমান আপোনালোকৰ কাৰণে আহি গৈছে। যদি আপোনালোকে আগৰ চিলেবাছ ফ'ল' কৰি পঢ়ি আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ হাতত বহি থকা বা আপোনালোকৰ লগত থকা যিখন চিলেবাছ আছে সেইখন চিলেবাছৰ লগত আপোনালোকে মিলাই চাই লওক। কাৰণ ভৱিষ্যতে যদি আপোনালোকে পঢ়ি থাকে আগৰ চিলেবাছ বা বেলেগ এখন চিলেবাছ যদি আপোনালোকে পঢ়ি থাকে তেন্তে আপোনালোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে। বৰ্তমান আমি যিখন আপোনালোকৰ কাৰণে চিলেবাছ, সঠিক চিলেবাছ আপোনালোকৰ কাৰণে লৈ আনিছোঁ, সেই চিলেবাছখন ভালদৰে মিলাই আপোনালোকে পঢ়ি চাই লওক। তাৰপিছতে আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব। চ' মই ডিটেইলছত আপোনালোকক চিলেবাছখনৰ কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' মই এইখন আপোনালোকে ন'টিচ দেখিব পাৰিছে। চ' মই উইদাউট ন'টিছত আপোনালোকক কোনো ভিডিঅ'ই নবনাওঁ। চ' যিখিনি ডিটেইলছখিনি আপোনালোকে দেখি হৈছে এপ্ৰপ্ৰিয়েট আৰু কাৰেক্ট ডিটেইলছৰ ওপৰতে ভিডিঅ' বনোৱা হয়। চ' আপোনালোকে নিশ্চয় জানে আমাৰ চেনেলত যিসকলে চাই থাকে। চ' মই ডিটেইলছখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যিখিনি ADR 3.0 তাৰ ওপৰত এইখিনি আপডেট হয় আৰু সঠিক চিলেবাছ যিখন হয় সেইখন আপোনালোকে ভালদৰে চাই লওক আগত, তাৰপিছতে আপোনালোকে পঢ়া শুনা আৰম্ভ কৰিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে আগন্তুক ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয়। কাৰণ আমাৰ টীমৰ তৰফৰ পৰা এনেকুৱা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, যিটো কোৰ্চৰ দ্বাৰা যে আপোনালোকে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰা কথা নাই, সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব, মাত্ৰ আপোনালোকে পঢ়িলেই হ'ল। আৰু যিটো কোৰ্চ হয়, কোৰ্চটোত আমাৰ টীমৰ তৰফৰ পৰা বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে, যাতে সকলোৱে কোৰ্চটো বাই কৰি লৈ পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব পাৰে তাৰ বাবে। চ' সোনকালে গৈ আপোনালোকে কোৰ্চটো বাই কৰি লওক 50% অফাৰটো শেষ হোৱাৰ আগতে, কাৰণ 50% অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয় যিহেতু। চ' কেনেকৈ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। ADR 3.0 হয়, গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্চ হয়। চ' দেখিব পাৰিছে বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ পাব। অল টপিকৰ A to Z এনালাইচিছ পাব। যিমানখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনি যিখিনি টপিক আছে, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z টপিকৰ ইয়াত আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি লাভ কৰিব পাৰিব সেইটো জনাব বিচাৰিছোঁ। কি ছাবজেক্ট কভাৰ আছে সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি কভাৰ হৈছে, ছ'চিয়েল ষ্টাডি আপোনালোকৰ যিখিনি থাকে, ধৰি লওক আপোনালোকে হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড, ইণ্ডিয়া ৰিলেটেড, ৱৰ্ল্ড ৰিলেটেড, সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। কাৰেণ্ট এফেয়াৰ্ছ আছে, জেনেৰেল নলেজ আছে, জেনেৰেল ছায়েন্স আছে, কম্পিউটাৰো পাব। বাকী ধৰি লওক আপোনালোকে মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি আছে। লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, লগতে আপোনালোকে PYQ পাব। 100% চিলেকশ্যন অৰিয়েণ্টেড কোৰ্চ হয়। চ' সোনকালে গৈ বাই কৰি লওক। আৰু কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰটো চলি আছে, সোনকালে গৈ বাই কৰি লওক। অসমীয়া ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল পাব। বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল 9181267278। চ' মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ এক্সিকিউটিভ ছামাৰী এক্সামিনেশ্যন অভাৰভিউ। চ' বিশেষকৈ আপোনালোকৰ যিখন চিলেবাছ আছে সেইখনৰ লগত আপোনালোকে উলিয়াই লওক আৰু ইয়াৰ লগত মিলাই আপোনালোকে চাই যাওক। বিশেষকৈ আপোনালোকৰ পোষ্ট কেটেগৰী ক্লাছ 3 গ্ৰেড 1ৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী বা ডিগ্ৰী পাছ কৰিব লাগে, বাকীখিনি দেখিব পাৰিছে। চ' মই বিশেষকৈ আপোনালোকৰ যিখিনি গ্ৰেড 3 চিলেবাছ মই পোনপ্ৰথমে সেইখন জনাব বিচাৰিছোঁ। গ্ৰেড 3 ক্ষেত্ৰত জেনেৰেল নলেজ বা জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব আছাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ, হেৰিটেজ, জিঅ'গ্ৰাফী, আছাম নেশ্যনেল ৰিজন, এনেকৈ আপোনালোকে চাব লাগিব, ভালদৰে নিজে পঢ়ি চাব পাৰে। আৰু তাৰপৰা জেনেৰেল ইংলিছ চাব লাগিব। জেনেৰেল ইংলিছৰ ক্ষেত্ৰত ভকেবুলাৰী, চিনোনিম, এণ্টনিম, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, গ্ৰামাৰ, টেন্স, প্ৰিপজিশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, চেণ্টেন্স ষ্ট্ৰাকচাৰিং, এৰৰ স্পৰ্টিং, এনেকৈ আপোনালোকে চাব লাগিব। ৰিডিং কম্পিটিশ্যনৰ পৰা আদি কৰি টপিকখিনি আপোনালোকে চাব পাৰে। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব এনালজি, চিৰিজ, কমপ্লিশ্যন, নাম্বাৰ এণ্ড এলফাবেটিকেল, কোডিং, ডিকোডিং, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন এণ্ড চেঞ্জ, এনেকৈ আপোনালোকে চাবলৈ চিলজিম, ষ্টেটমেণ্ট, কনক্লুজন, ভেনম ডায়েগ্ৰাম, এইকেইটা আপোনালোকে চাব লাগিব। চ' কোনটোৰ পৰা কিমান % কুৱেশ্যন আহে সেইখিনি কথা ইয়াত আপোনালোকে উল্লেখ কৰি থোৱা আছে, আপোনালোকে দেখিব পাৰিছে। বাকী ইয়াৰ ক্ষেত্ৰত হ'লে গ্ৰেড 4ৰ ক্ষেত্ৰত যিখিনি 8 পাছ বা 10 ষ্টেণ্ডাৰ্ডৰ হয়, ইয়াৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে 8 বা 10 ষ্টেণ্ডাৰ্ডৰ যিখিনি বেছিক মেথমেটিক্স থাকে
সেইখন আপোনালোকে চাব লাগিব বিশেষকৈ যিখন ক্লাছ 8ৰ মেথমেটিক্স আছে সেইখন আপোনালোকে A to Z আপোনালোকে জানিব লাগিব সেইখনৰ পৰাই সৰহসংখ্যক কুৱেশ্যন আপোনালোকে এক্সামত দেখিবলৈ পাব চ' ক্লাছ 8ৰ যিখন মেথমেটিক্স আছে কিতাপ বুকছ আছে যিখন চেবাৰ সেইখন আপোনালোকে ভালদৰে চাব বাকী আপোনালোকে জেনেৰেল নলেজ আছাম ষ্টাডিজৰ ক্ষেত্ৰত আপোনালোকে অসমৰ কথাটো আপোনালোকে জানিব লাগিব আছাম জিঅ'গ্ৰাফী হওক ফেমাছ পাৰ্চনেলিটি হিষ্টৰিকেল মনুমেণ্টছ ষ্টেট এণ্ড চিম্বলছ ফেষ্টিভেল বেছিক ইণ্ডিয়ান হিষ্ট্ৰী এইখিনিৰ ওপৰত চাব লাগিব এইখিনি আপোনালোকৰ বেছিক ষ্টেণ্ডাৰ্ড আহে যিহেতু গ্ৰেড 4 লেভেল হয় আৰু ইংলিছ ৰিজনেল লেংগুৱেজৰ কথাটো মই ক'লোৱেই আৰু ৰিজনিং এণ্ড এপ্টিটিউডৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে চাব লাগে আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি আপোনালোকে ৰাখি থৈ আপোনালোকৰ যিখন নিজৰ চিলেবাছ হয় তাৰ লগত মিলাই চাব পাৰে বা আগত যদি আপোনালোকৰ হাতত চিলেবাছ নাই তেন্তে এইখন চিলেবাছ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰে যাতে আপোনালোকে চিলেকশ্যনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাব পাৰে আৰু মই আপোনালোকক যিখিনি চিলেবাছৰ কথা ক'লোঁ যিখিনি আপোনালোকৰ টপিক কথা ক'লোঁ সেই সকলোখিনি চিলেবাছ সকলোখিনি আমাৰ যিটো কোৰ্চ আছে কোৰ্চটোৰ লগত ইনক্লুডিং আছে যদি আপোনালোকে কোৰ্চটো বাই কৰিলে সকলোখিনি পায়ে যাব আৰু 50% অফাৰো আপোনালোকৰ কাৰণে দি থকা হৈছে যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু সেই কোৰ্চটোৰ মাধ্যমেৰে চ' সোনকালে গৈ বাই কৰি লওক চ' বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট মেছেজ কৰিলে হ'ল 9181267278 আজি ভিডিঅ' ইমানে